সকলোকে নমস্কাৰ জনাইছো আৰু এই কাপোৰসমূহ যে আপোনালোকে দেখিছে মই বিভিন্ন সময়ত কৰি অহা কাপোৰসমূহ আৰ্ট এণ্ড ক্ৰাফটৰ লগতে 2024 ৰ পৰা মই কাপোৰৰ ভিডিঅ'সমূহ আপোনালোকলৈ লৈ আহি আছো বিভিন্ন ধৰণৰ স্ক্ৰীন প্ৰিন্টিং ফেব্ৰিক প্ৰিন্টিং লেছ দিয়া কাপোৰ বা ব্লক প্ৰিন্টিংৰ কাপোৰ বিভিন্ন ধৰণৰ কাপোৰ আপোনালোকক ডিজাইনসমূহ দি আহিছো আজি এনেকুৱা এযোৰ কাপোৰ লৈ আহিছো যিজোৰ কাপোৰ কৰিবলৈ লৈ এগৰাকীয়ে বেয়া কৰি পেলাইছিল কাপোৰযোৰ মানে পিন্ধিব নোৱাৰা অৱস্থা কৰিছিল আৰু সেই কাপোৰযোৰ কেনেকৈ মই ভাল কৰিলো তাৰে এটি সৰু ভিডিঅ' লৈ আহিছো আহকচোন ফ্ৰেণ্ডছ চাওঁগৈ হেল্ল' ফ্ৰেণ্ডছ জ্যোতিকা মিক্সয়টিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ কাপোৰ লৈ আহিছো যিজোৰ কাপোৰ মই এটা বেয়া ফেব্ৰিক প্ৰিন্টিংৰ ডিজাইনৰ পৰা অকণমান পিন্ধিব পৰা কৰি তুলিছিলো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকৰ যদি তেনেকুৱা হয় কেতিয়াবা আপোনালোকে তেনেকৈ কৰি ল'ব পাৰিব আৰু আহক তেন্তে ফ্ৰেণ্ডছ ভিডিঅ'টোৰ মাজলৈ যাওঁ মই কি ধৰণে কাপোৰযোৰ কেনেকৈ মানে অকণমান গত লগাই পিন্ধিব পৰা কৰিলো আহক ফ্ৰেণ্ডছ চাওঁ প্ৰথমতে কাপোৰযোৰ আপোনালোকক দেখুৱাই লওঁ ফ্ৰেণ্ডছ এয়া সেকশন ইয়াৰ মাজত অকণমান লেছ ৱৰ্ক কৰি দিছো আৰু সাইডে সাইডে এনেকৈ দিছো আৰু চাদৰখন যেতিয়া মোক দিছিল মাত্ৰ 4-5 মান ফুল কৰি দিলে চাদৰখন মানে কোনো ধৰণৰ একো কৰিব নোৱাৰা হলো ক'লা ৰং কৰি দিছিল আৰু ফুলৰ কোনো ডিজাইন নাছিলে এয়া চাক এতিয়া মই এনেকুৱা ডিজাইনত কৰি উলিয়ালো আৰু স্ক্ৰিনত চাকচোন পুৰণা ডিজাইনৰ ফুলটোৰ কোনো ধৰণৰ মানে ভাঁজ ভুমতি নাই কোনো ধৰণৰ মানে সিজিল নাই ফুলটোৰ একদম বেয়া লাগা আছিল অকণমান ভাল কৰিবলৈ ট্ৰাই কৰিলো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰাৰ মাজতে অকণমান ধুনীয়া ধুনীয়া লেছ লগাই দিছো আৰু একেবাৰে ইজি মেথডত কৰিছো যেহেতু অৰ্ডাৰ দিছে আৰু পইচাও কমকে দিব তথাপিও মই পইচালে চোৱা নাই আৰু যিমান পাৰো অকণমান কৰি দিছো আৰু ইয়াত কাম কৰিলে আৰু ধুনীয়া হ'ব আৰু তো নোৱাৰি দিয়কচোন ইমানখিনি ৰং কিনাৰ পিছত আৰু বেছি ৰং খৰচ কৰিবলৈ সেইকাৰণে যিমানখিনি পাৰো কৰি দিছো আৰু ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আৰু এয়া চাওক ফ্ৰেণ্ডছ হয় কেতিয়াবা কিছুমান মানুহৰ ফেব্ৰিক কৰিবলৈ মন যায় আৰু বহুতে কৰে কৰিলেও মানে সম্পূৰ্ণ কৰিব নোৱাৰে কাপোৰযোৰ ভাগৰ লাগি যায় চাদৰ মেখেলা এযোৰ সম্পূৰ্ণ কৰাটো ইমান ইজিও নহয় আৰু যিসকলৰ আগ্ৰহ আছে কৰি আছে তেওঁলোকে আৰু কেতিয়াবা অলপমান কৰাৰ পিছত এলাহ লাগি এৰি দিয়ে আৰু এই কাপোৰযোৰৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল কেপাহমান ফুল কৰিলে ফুলখিনিৰো কোনো ডিজাইন নাই কোনো সাইজ ভাঁজ নাই একো নাই দুপাহমান কৰাৰ পিছত এৰি দিছিল মেখেলাখনো মই মিলাব নোৱাৰা হৈ গৈছিলো তথাপি মিলালোগে আৰু এয়া চাওক স্ক্ৰিনত চাকচোন আগৰ মেখেলাখনৰ ডিজাইনটো মই দেখুৱাই আছো ফ্ৰেণ্ডছ আহক ফ্ৰেণ্ডছ কেনেকৈ কৰিলো চাংগৈ একদম 4টা ৰঙেৰে কম খৰচত কেনেকৈ কাপোৰযোৰ কৰি ল'লো তাৰে এটি সৰু ভিডিঅ' লৈ আহিছো এয়া হৈছে ফেব্ৰিক প্ৰিন্টিং এক্ৰিলিকৰ কালাৰে দিছো আৰু মাত্ৰ 4টা ৰং ব্যৱহাৰ কৰিছো আহক ফ্ৰেণ্ডছ ভিডিঅ'টোৰ মাজলৈ যাওঁ ফ্ৰেণ্ডছ আগতে মেখেলাখন এনেকৈ চাদৰখনৰ 4-5 পাহমান ফুল কৰিছিল বুলি কৈছো যে এইটো ডিজাইনত কৰিছিল ফুল কিপাহ ইপাহৰ লগত কিপাহ নিমিলে চাকচোন আৰু মাজে মাজে এনেকুৱা আঁচকিডাল দি দিয়াৰ লগে লগে ফুলপাহ দেখিবলৈকে বেয়া লগা হৈছিল আৰু মেখেলাখন কৰি পেলাইছিল সেইকাৰণে মই মিলাব নোৱাৰা হৈ গৈছিলো তাৰ পিছত ভাবিলো না এয়া চাদৰখনৰ এটুকুৰা এৰি দিছিল আৰু তেতিয়া তাৰ পিছত কাপোৰযোৰ মুখ দিয়া হৈছিল আৰু মই কৰিলো কি এই ফুলপাহৰ ওপৰতে আকৌ ব্ল্যাক কালাৰ খানিলো এয়া এক্ৰিলিকৰ কালাৰে গোটেই ফুলপাহৰ ওপৰতে খানি ডাঙৰকৈ ফুলখিনি দি দিবলৈ ট্ৰাই কৰিছো আৰু ফুলসমূহ ধুনীয়াকৈ এনেকৈ ব্ৰাছৰ সহায়ত আঁকিবলৈ উপায় নাই আৰু এনেকৈ ইপাহৰ ওপৰতে হিপাহ মানে কোলা কৰি দিছো যাতে আগৰ ফুলপাহ নিজিলিকে আৰু সেইয়া চাক আঁচ কিডাল থকাৰ কাৰণে এতিয়া মোৰ ডিজাইন দিবলৈ খুব অসুবিধা হৈ পৰিল আৰু এনেকৈ কোলা ৰং দিয়াৰ পিছত ইয়া হোৱাইট কালাৰেৰে সাইডে এনেকৈ অকণমান মানে সাইডৰ যেটো বৰ্ডাৰ হেটো অকণমান দি ওপৰৰ পৰা টানি অকণমান ইয়াতে হেৰি কৰি দিছো শেডিং কৰি দিছো তেতিয়া মানে কোলা ৰংটো অকণ হেৰি হৈ গৈছে আৰু কমি গৈছে অলপমান নহলে একেবাৰে কোলা ফুলু মানুহে বেয়া পায় নহয় জানো এটা মিলাবৰ কাৰণে উপায় নাই এনেকৈ ডিজাইনটো কৰিলো হয়তো হালধিয়া দিলেও ভাল লাগিলে হেতেন দি চাইছিলো হালধিয়া কিন্তু আগৰ যেটো কোলা ৰং দিয়া আছিল সেই কাৰণে অসুবিধাত পৰিছো আৰু সেই যিকিডাল আঁচ দি থৈছিল সেই আঁচ কিডালত মই পাত বনাই দিছো মানে এনেকুৱা এটা ডিজাইন কৰি পেলালো আৰু গোটেই কাপোৰযোৰত হাত দিব লগা হ'ল মেখেলা চাদৰ গোটেইযোৰ এনেকৈ কমপ্লিট কৰিছো আৰু এয়া কোলা ফুলৰ ওপৰে বগা ৰং খাইছে মানে ৰং বিলাক খুহি গৈছেগে আগৰ কোলা ৰং আৰু হালধিয়া নিচিনা কিবা এটা ৰং দিয়া আছিল
ফুলৰ সাইজ ভজন আছিল এতিয়া গোটেই কিপা ফুল একেটা সমানত দিবৰ কাৰণে ট্ৰাই কৰিছো আৰু এনেকৈ সাইডে সাইডে ঘন ঘনকৈ গোটেই কাপোৰজোৰত ফুল কৰিছো আৰু এনেকৈ শেডিং দি দিছো শেডিং দি দিয়া লগে লগে অকনমান এটা ভাল লগা হৈছে আৰু আগতকে আৰু ডিজাইন কৰিব ইয়াত অসুবিধা হ'ল যেহেতু আস্কিডাল দি থোৱা আছিল মেখেলাখনত অলৰেডি দিয়াই আছে মেখেলাখনৰ লগত মিলাকৈ এতিয়া উপায় নাইকিয়া এনেকৈ কৰিব লগা হ'ল আৰু কৰোতে ভাল লগা হৈ পৰিল বাৰু এতিয়া যি গৰাকীক দিলো তেখেতে বাৰু ভালে পাইছে আৰু এনেকৈ অকনমান পিন্ধিব পৰা হৈ গল এয়া চাওক ফুলৰ ডিজাইনটো এনেকুৱা হ'ল আৰু সাইডৰ যি কিডাল আঁচৰ নিচিনা দি থৈছিল তাত পাত দি দিলো আৰু অকনমান ডটকৈ ইয়া দি দিছো এই আঁচকিডালতে পাত বনাই দিলো কোনো ধৰণৰ আকা কি নাই আৰু এনেকৈ গোটেই কাপোৰজোৰ কমপ্লিট কৰিলো আৰু কমপ্লিট কৰাৰ পিছত ভাবিলো আপোনালোকক যেহেতু কাপোৰ বনোৱা দেখুৱাই থাকো আৰু আপোনালোকৰ কেতিয়াবা বেয়া হলে এনেকৈ ডিজাইন বিলাক বনাই ল'ব পাৰিব আৰু এনেকৈ গোটেই কাপোৰজোৰ শেষ কৰিলো ফাইনেল লুকটো আপোনালোকক দেখুৱাম এনেকৈ শেডিং দি দিয়া লগে লগে এটা ধুনীয়া ডিজাইন এটা আহি গল আৰু পাটৰ যিখিনি অংশ দেখিছে তাত ইয়েলো আৰু গ্ৰীণ মিক্স কৰিছো মিহি ব্ৰাছডালৰ সহায়ত এনেকৈ শেডিং দি গৈ আছিল আৰু ফুলবিলাক মিলাব নোৱাৰা হৈ পৰিছিল কোনোবা সময়ত অলপমান চিন্তা কৰি এই ডিজাইনটোকে মই মনলৈ আনি এনেকৈ কাপোৰজোৰ শেষ কৰিলো আপোনালোকক অকনমান দেখুৱালো আপোনালোকে যদি ইমান সময় মোৰ ভিডিওটো চাই আছে অশেষ ধন্যবাদ জনাইছো আৰু যদি লাইক কৰা নাই লাইক এটা কৰিব আৰু আগৰ ভিডিওটোত আপোনালোকে মোক বহুত মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো ভাবিলো এই কাপোৰজোৰ কৰিছোৱে যেহেতু অকনমান শেয়াৰ কৰো আপোনালোকৰ লগতো আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নেকি জনাবচোন আৰু এটা কথা আপোনালোকে কৰ পৰা ভিডিও চাই মোক জনাবচোন সকলোৱে সুধি থকা এটা প্ৰশ্ন মইও সুধিছো আজি জানিবলৈ মন যায় দিয়কচোন আপোনালোক ক'ত থাকে কি কথা আৰু এনেকৈ চাক হোৱাইট কালাৰৰ শেডিং যি চাইছিলো মানে কেনেকৈ কম খৰচত ভাল কৰিব পাৰি মই কাপোৰজোৰৰ লগত লাগিছিলো অলপ সময় আৰু এনেকৈ কিবা কিবি কৰি মেলি পিন্ধিব পৰা উপযুক্ত কৰি তুলিলো এনেকৈ শেডিং দি চালো কমকৈ দি চাইছো বেছিকৈ দি চাইছো কালাৰ বিলাক আকৌ বেছিকৈ খানিছো ফুলটো ডাঙৰ কৰিছো সৰুটো কৰাৰ উপায় নাই ফুলবোৰ ডাঙৰ কৰিছো আৰু কাখৰ হেবোৰ ঠাৰিবোৰ পাত বনাইছো এনেকৈ বেয়া কাপোৰজোৰ বেয়া বুলিয়ে কৈছো যেহেতু ফুল ইপাহৰ লগত সিপাহ নিমিলে পাহিবিলাকৰ কোনো গত নাই মেখেলাখনো তেনেকৈ ওট এপাহ দিলে টট এপাহ দিলে এতিয়া গোটেই কাপোৰজোৰ এনেকৈ কমপ্লিট হ'ল আপোনালোকক ফাইনেল লুকটো দেখিছে অৱশ্যে কাপোৰজোৰ প্ৰথমতে দেখুৱাইছিলো তথাপি ভালকৈ আপোনালোকক দেখুৱাই আছো আপোনালোকে চাওকচোন এনেকৈ গোটেই চাদৰখনৰ কিনাৰে কিনাৰে একেপাহ ফুলেৰে গোটেই বাউণ্ডাৰী এনেকৈ দি দিছো বৰ্ডাৰ ডিজাইন হৈ গ'ল কাপোৰজোৰ আৰু গোটেই কাপোৰজোৰ এনেকৈ দিছো যদি ইয়াতে আৰু খৰচ কৰি গ্লিটাৰ লগাই দিয়া হয় তেতিয়া আৰুৱে ধুনীয়া লাগিব এনেকৈ চাদৰৰ আঁচলটো দিলো আৰু বহুত বেছি কৰি থকা নাই যেহেতু বহুত মেহনত হৈ গ'ল একেবাৰতে কৰা কামটো 2-3 বাৰত কৰিবলৈ কোনো অসুবিধা হয় মেখেলাখনতো এনেকৈ সম্পূৰ্ণ কৰিলো এতিয়াও কাপোৰজোৰ সম্পূৰ্ণ হোৱা নাই ইফালে মেখেলাখনৰ আপোনালোকক দেখিছে চাদৰখনৰ দৰে একে ডিজাইনতে ইয়াতো শেডিং কৰি দিছিলো আৰু ফুলবিলাক আকৌ ডাঙৰ কৰি দিছো আৰু মেখেলাখনৰ মাজত আঁচ দুডাল দিছিল যেহেতু তথাপি হেকিডালো অকনমান উজ্জ্বল কৰি দিলো আৰু এনেকৈ শেডিং কৰি মেখেলাখন কমপ্লিট কৰিলো অকন গ্লিটাৰ দি চাইছিলো অৱশ্যে খুবেই সুন্দৰ হৈ পৰিছিল গ্লিটাৰ দিওঁতে মেখেলাখনত অকনমান গ্লিটাৰ দিছো আৰু চাদৰখনত যদি পাৰো তেনেহলে দি দিমগৈ আৰু এই লেছটো মনত আছে নিশ্চয় এই লেছটো কাটি মই চাদৰৰ মাজে অকনমান দি দিলে দেখিবলৈ ধুনীয়া লাগিব যদিও প্ৰথমতে ফ্ৰেন্ডছ সেই লেছটো লৈছিলো লৈ পেলাই পাৰি চাইছিলো চাদৰখনত মানে পাৰি চাই পেলাই দেখিলো নহয় ফুলৰ দৰে যেটো লেছ আছে হেতু দিলে বেছিহে ভাল লাগিব শেষত মই ফুলৰ ডিজাইনৰ লেছটো কাটি পেলাই মই দি দিছিলো বৰ বেছি লেছ দিয়া নাই বাৰু এটা দুটাকৈ এনেকৈ কাটি দিছিলো আৰু এইটো হৈছে 3D আউটলাইনাৰ আপোনালোকে সকলোৱে চিনি পায় পাটৰ মাজে যদিও শেডিং কৰিছিলো বা দিছিলো অকনমান 3D আউটলাইনাৰ দি আকৌ পাটকিটা অকন ধুনীয়া লাগক বুলি এনেকৈ মাজে ইয়েলো কালাৰটো দি দিছিলো আৰু ইয়েলো কালাৰটো যেতিয়া দি দিছিলো হোৱাইটৰ লগত জিলিকি পৰিছিল আৰু এটা নতুন লুক আহি গল এই এনেকৈ দিয়া লগে লগে গুটেই চাদৰখনৰ কিনাৰে এই 3D আউটলাইনাৰডাল দি এনেকৈ পাটৰ মাজে আৰু ফুলৰ সেই গুলটোৰ মাজে অকনমান দি দিছো এয়া চাওক এতিয়া এটা বেলেগ ডিজাইন হৈ পৰিল আৰু এই লেছটো যে দেখুৱাইছিলো হেতু মাজে পাৰি চালো এনেকৈ দিলে ভাল লাগে নেকি আৰু কৈছোৱে মই এনেকৈ মোৰ ভাল নালাগিল প্ৰথমতে দেখি ভাল লাগিছিলে তাৰ পিছত মই আকৌ খলাই দিলো হেতু লেছ তাৰ পিছত মই দেখুৱাম আপোনালোকক এই আছে ফুলৰ পাহ
মানে এইটো লেছ দি দিয়াৰ লগে লগে ইয়াৰ ফাইনেল লুকটো এনেকুৱা হৈছিল এনেকৈও আপোনালোকে ৰাখিব পাৰে আৰু এই লেছটো নিদি যদি ফুলপাহৰ দৰে লেছ দিওঁ বুলি ভাবে তেতিয়াও আপোনালোকে মিলি যাব ফুলৰ লগত সেইকাৰণে ঘপককৈ খিয়াল হ'ল আৰু মই মাজত তেনেকৈ এই ফুলৰ লেছটো দি দিলোঁ এই বগা যিটো লেছ সেইটো দি দিয়াৰ লগে লগে গোটেই চাদৰখনৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাইছোঁ আৰু ফুল দি দিয়াৰ লগে লগে আপোনালোকক ফাইনেল লুকটো দেখুৱাম এনেকৈ ভাল নালাগা চাদৰখন অকণমান ল'ব পৰা কৰি দেখুৱালোঁ আপোনালোকৰ ওচৰত লৈ আহিলোঁ আজি আৰু আপোনালোকে চাওক এতিয়া ধুনীয়াকৈ ল'ব পাৰিব চাদৰখন যদি মন কৰে ক'লা ব্লাউজ ক'লা মেখেলাৰ লগত এই ফুলপাহ আকৌ ডিজাইন কৰি মানে কাপোৰ এযোৰ আকৌ বেলেগকৈ বনাব পাৰিব আৰু গোটেই চাদৰখনৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম এতিয়া এইয়া ফুলৰ দৰে পাহকেইটা কাটি দিয়াৰ লগে লগে ইয়াত খুব ধুনীয়া লাগিছে আকৌ হালধীয়া বগা এনেকৈ দি দিছোঁ মাজে মাজে আৰু মেখেলাখনতো তেনেকৈ দি দিছোঁ আৰু চাওক ফাইনেল লুকটো কেনে লাগিছে ক'বলৈ নাপাহৰিব ধুনীয়া কমেণ্ট এটা কৰিব কৈছোঁৱে আপোনালোকক ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু আগৰ কিছুমান ভিডিঅ'ৰ কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই তাৰ বাবেও ধন্যবাদ জনাইছোঁ ফ্ৰেণ্ডছ কওকচোন কাপোৰযোৰ চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ